হয় নগনামুখত হেঁপাহৰ ভোগালী বিহু কাইলৈ ভোগালী বিহুৰ উৰুকা আৰু ৰাজ্যজুৰি দেখা গৈছে ভোগালী বিহুক লৈ ব্যাপক উখল মাখল পৰিৱেশ মই বৰ্তমান উপস্থিত আছো নাজিৰাৰ বাঁহগৰা বকল গাঁৱত আৰু এই নাজিৰা বাঁহগৰা বকল গাঁৱত কেইজনমান যুৱকে সাজি উলিয়াইছে এক বিশেষ ভেলাঘৰ মোৰ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছো এই বিশেষ ভেলাঘৰটোৰ যেটো বিক্ৰম লেণ্ডাৰৰ আৰ্হিত তেওঁলোকে সাজি উলিয়াইছে এই বিশেষ ভেলাঘৰ সাজি উলিয়াইছে কেইজনমান যুৱকে সাজি উলিয়াইছে তেওঁলোক মহাবিদ্যালয় আৰু বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ বুলি ক'ব লাগিব আমি পুনে পুনে তেওঁলোকৰ কাষলৈ যাম এই যি ভেলাঘৰ বনাইছা তুমি বিক্ৰম লেণ্ডাৰৰ আৰ্হিত আৰু আমি দেখিবলৈ পাইছো তুমি পঢ়ি থকা অধ্যয়নৰত ছাত্ৰ আৰু তোমাৰ লগত যিজন আছে তেওঁলোকৰ অধ্যয়নৰত ছাত্ৰ কি কবা কিমান দিনৰ এয়া কষ্ট ইয়া 10 দিনৰ কষ্ট বৰ্তমানলৈকে আৰু অলপ কাম বাকি আছে সেইখিনিও কমপ্লিট কৰিম কাইলৈৰ ভিতৰত ওপলে যেটো উকা চলি আছে এই ধৰণে কাম আমাৰ এই 7 জন এইকেইজন মোৰ ভাইটি হ'ব গুটি কেইজন মই ডাঙৰ ইয়াত অলপ সব বিদ্যালয়ত পঢ়া তো তেওঁলোকৰ লগতে আমি চিন্তা চৰ্চা কৰি এদিন নতুন ৰূপত যেটো 23 চনত ভেলাঘৰটো মানে লেণ্ডাৰটো যেটো অৱতৰণ কৰিছিল ইমান এটা সাফল্য তাকে অনুকৰণ কৰি আমি এই বিক্ৰম লেণ্ডাৰ আহিত ভেলাঘৰটি সাজিছো আৰু কাম কিমান আছে বাকি আৰু অলপ কাম আছে এই তলৰ কিছুমান কাম লগাবলৈ আছে এই ৰভাৰটো কাম বাকি আছে আমাৰ এইখিনি অকমান সজাবলৈ আছে সেইখিনি কামে বাকি আছে কাইলৈ যেটো ভোগালী বিহুৰ উৰুকাৰ বাবে প্ৰস্তুতি কি চলাইছা উৰুকাৰ বাবে হ'ব ভোজ ভাত হ'ব ওচৰৰ মানুহ গুটিখিনি লগ লাগি ইয়াতে আয়োজন কৰিম হয় এজন যুৱক দেৱাশিষ গগৈ হাজুলি আছে এই বিক্ৰম লেণ্ডাৰ আহিত ভেলাঘৰ যেটো কাইলৈ বিহুৰ উৰুকা আৰু এতিয়া তেওঁলোকে ইতিমধ্যে ভেলাঘৰ হাজি উলিয়াইছে প্ৰস্তুতি তুংগত বুলি ক'ব লাগিব যেটো উৰুকা নিশা তেওঁলোকে এই ঠাইডোখৰতে তেওঁলোকে এখাজ খাব সম্প্ৰীতিৰ এখাজ খাব আমি এই গাঁৱৰ মহিলাসকল আছে মহিলাসকলৰ ওচৰলৈ যাব বিচাৰিম যেটো ভোগালী বিহুৰ কাইলৈ উৰুকা ইয়াত আপোনালোকৰ গাঁৱত প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি চলিছে ভোজ ভাত খাব সবে গাঁৱৰ মানুহ লগ লাগি পিঠা পনা ঘৰে ঘৰে বনোৱা হৈছে হাঁজ হেৰি কৰা আছে পিঠা পনা বনোৱা হৈছে পিঠা পনা বনোৱা হৈছে তিল পিঠা তেল দিয়া পিঠা লস্কৰা মালপুৰা এইবোৰ আদি কৰি কিবা বনোৱা হৈছে আৰু চিৰা সান্দহ খুন্দা হৈছে দৈ চৈ গোটোৱা হৈছে আৰু কথা যেটো কেইবাগৰাকী মহিলা আছে বাইদেউ কি ক'ব যেটো কাইলৈ বিহু উৰুকা গাঁৱত কেনেকুৱা পৰিৱেশ আৰু উৰুকা নিশাৰ বাবে কিবা আয়োজন চলিছে নে বিশেষ উৰুকা নিশাৰ বাবে আয়োজনটো থাকেই ভোজ ভাতৰ আয়োজন তাৰপিছত আৰু ইত্যাদি কিবা কিবি আৰু সেইবোৰ ঘৰত কি বনোৱা যায় পিঠা বনাইছো নাৰিকলৰ লাৰু তিলৰ লাৰু চুজিৰ লাৰু এনেদৰে আলহী অতিথিৰ কাৰণে চিৰা সান্দহ মুড়ি এইবিলাক যেটো ভোগালী বিহুটো সাধাৰণতে বিশেষকৈ খোৱাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় বিশেষ কি ক'ব খোৱাৰ ওপৰত বুলি ক'লে বেছিকে এইটো গাহৰি মাংস আৰু এইটো কি মাটি দাইল আৰু কাঠ আলু খালে বোলে গাহৰি নিচিনা মুখখন নহয় বুলি কৈছে এতিয়া আমাৰতো কিনো কম আৰু সেই তেনেকুৱাই সেইটোতো খাবই লাগিব তাৰপিছত আকৌ হাঁহ কুকুৰা কিছুমানে আকৌ গাহৰি নাখায় নাই আকৌ চেৰা দিয়াটো যে সেইটো থাকিবই সেইটো আমি চবেই চলাই দিওঁ হয় তেওঁলোকে আচলতে কাইলৈ যেটো উৰুকাৰ নিশাৰ বাবে তেওঁলোক সাজু হৈ উঠিছে আৰু তেওঁলোকে আখলত পিঠা পনা আৰু বিভিন্ন ভোগালী জলপান তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে আমি আৰু কথা পাতিম এই মহিলাসকলৰ সৈতে বাইদেউ কি ক'ব কাইলৈ যেটো বিহু উৰুকা আপোনালোকৰ গাঁৱত যেটো উৰুকা নিশা ইয়াত যিসকল যুৱকসকলে নিশা কিবা শাক পাচলি কিবা চুৰ কৰে এইবিলাক কৰে বাৰু শাক পাচলি চুৰ কৰে কৰিলে ভালো পাওঁ আৰু তেনেকে সেই এদিনহে ধৰক আৰু তাৰপিছত এই ল'ৰাবোৰে সৰু ল'ৰাবোৰে ৰাতি আহি খেও চিটিয়াই থৈ যায় এইবিলাক চফা কৰিবা ৰাতিপুৱা ভালে পাওঁ তাৰপিছত আৰু বিহুনুকে এইবিলাক ফূৰ্তি নকৰিলে ভালে নালাগে দেখোন মাঘৰ বিহু যেন নালাগে সেইটো কাৰণে এইবিলাক আমি হয়তো মাইকী মানুহখিনিও 9টা মানত ওলাও তাৰমানে এনেকুৱা এটা কাম কৰো আমিও কৰো তাৰমানে সেইকাৰণে আপোনালোকক জনাবলৈ পাই ভালে পাইছো হয় নে বাৰু এইটোৱে আৰু বিহু আৰু মাঘৰ বিহু আৰু সকলো কি বনাইছে ঘৰত পিঠা পনা তাৰপিছত আকৌ তেল পিঠা তিল পিঠা এনেকে কৈ পিনি লৰ্চ কৰা এনেকে থাকে আৰু কিছুমান সৰুৱা পিঠা মানে এনেকে আৰু সকলোৱে তাৰমানে মাঘৰ বিহুতে এসাঁজ খাম বুলি তাৰমানে আয়োজন এটা চলাইছো আৰু এনেকে এই গাহৰি তাৰপিছত গাহৰি লাই পাত এনেকে কৰি তাৰপিছত আৰু মাছ আনিব আৰু এনেকে সৰু সুৰাকে চলাম আৰু হয় এইদৰে দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰা যি এই বাঁহগৰা বকল গাঁও এই বাঁহগৰা বকল গাঁওটো ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি চলাইছে আৰু এইদৰে যি বিক্ৰম লেণ্ডাৰ আহিত যি ভেলাঘৰ এই ভেলাঘৰ সাজি উলিয়াইছে কেইজনমান যুৱকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ